Hello my dear students, আজি আমি উদাহরণ 3.3 এটো পুরনি কিতাবৰ হয় নতুন কিতাবৰ উদাহরণ 2.3 এটো আলোচনা কৰিম ডেনিয়েল কক্ষৰ প্ৰমাণ বিভৱৰ মান 1.1 ভোল্ট হলে নিম্নোক্ত বিক্ৰিয়াটোৰ প্ৰমাণ গিবছ শক্তিৰ পৰিৱৰ্তন গণনা কৰা ইয়াতে ডেনিয়েল কক্ষটো দি আছে তোমালোকে মনত ৰাখিবা এটো হৈছে ডেনিয়েল কক্ষত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়া এই বিক্ৰিয়াটোৰ পৰা আমি কি উলিয়াব লাগে গিবছ শক্তিৰ পৰিৱৰ্তন উলিয়াব লাগে ওকে এটো আমি এতিয়া সমাধান কৰিম সো ৰিঅ্যাকশনটো মই লিখি লৈছো এনেকৈ দিয়া আছে এটো ৰিঅ্যাকশন গিবছ শক্তিৰ পৰিৱৰ্তনৰ যেটো সূত্ৰ আছিল ডেল্টা জি নট ইকুয়াল টু মাইনাস এনএফ ই নট সেল এইটো ফৰ্মুলা তোমালোকে এপ্লাই কৰিব লাগে ইয়াতে ডেল্টা মান হৈছে পৰিৱৰ্তন আর মানে ৰিঅ্যাকশন আর জি নট অৰ্থাৎ প্ৰমাণ গিবছ শক্তি বুজাইছে অৰ্থাৎ গিবছ শক্তিৰ পৰিৱৰ্তন বুজাইছে ডেল্টা আর জি নট আৰু ইয়াৰ ফৰ্মুলা মাইনাস এনএফ ই নট সেল মাইনাস টো ফৰ্মুলা মাইনাস থাকিবই এন হৈছে কিমান মোল ইলেক্ট্ৰন ইয়াতে পৰিৱৰ্তন হৈছে অৰ্থাৎ জাৰণ বিজাৰণত ব্যৱহৃত হোৱা ইলেক্ট্ৰনৰ মোল সংখ্যা আমি ক'ব পাৰো যেহেতু গিবছ শক্তিৰ পৰিৱৰ্তন গতিকে এতে মোল হিচাপত আমি লিখিম পদাৰ্থৰ পৰিমাণ একক মোল কিমানটা ইলেক্ট্ৰন ত্যাগ হৈছে বা গ্ৰহণ হৈছে এটো আমি মোল হিচাপত ইয়াতে ব্যৱহাৰ কৰিম এফ মানে হৈছে ফ্যাৰাডে ধ্ৰুৱক ইয়াতে জিংকৰ জাৰণ হৈছে সোৱা জিংক ইয়াতে জাৰণ অৱস্থা 0 ইয়াতে জিংক 2+ গতিকে জিংকে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে দুটা ইলেক্ট্ৰনৰ কাৰণে আমি 2 মোল লিখিম এটা ইলেক্ট্ৰনৰ কাৰণে 1 মোল লিখিম যেহেতু যদি আমি মোল হিচাপত লিখো গতিকে ইয়াতে এনৰ মান কি হ'ব মাইনাস তো আছে এনৰ মান 2 মোল কাৰণ কপাৰ 2+ আকৌ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ সলিড লৈ পৰিৱৰ্তন হৈছে গতিকে 2 মোল ইলেক্ট্ৰন ইয়াতে ট্ৰান্সফাৰ হৈছে সেই কাৰণে এনৰ মান 2 মোল ইনটু এফ মানে কি ফ্যাৰাডে ধ্ৰুৱক ইয়াৰ মানটো হৈছে 96487 কুলম পাৰ মোল ইয়াৰ এককটো মনত ৰাখিবা কুলম পাৰ মোল ওকে ইয়াৰ আৰু এটা ভ্যালু আছে দুয়োটা শুদ্ধ হয় আৰু এটা ভ্যালু 96500 কুলম পাৰ মোল হেতু দি কৰিব পাৰা ইয়াতে এটো দি কৰিছে এটো দি কৰি চাম আৰু এট ইনট সেল অৰ্থাৎ স্ট্যান্ডার্ড প্ৰমাণ গিবছ প্ৰমাণ বিভৱ এটো দি আছে কিতাপত দি আছে 1.1 ভোল্ট দি আছে এটো আমি জুল পার কুলম হিচাপে লিখিলো কিয় জুল পার কুলম হিচাপে লিখিলো কাৰণ ইয়াতে কুলম আছে বা আৰু গিবছ শক্তিৰ পৰিৱৰ্তন জুল হয় গিবছ শক্তিৰ পৰিৱৰ্তন এককটো কি জুল এই কাৰণে আমি জুল পার কুলম লিখিছো ওকে ইয়াতে প্ৰশ্নত কিন্তু জুল পার কুলম দিয়া নাই ইয়াতে 1.1 ভোল্ট দিয়া আছে সোৱা 1.1 ভোল্ট আৰু আমি জানো 1 ভোল্ট ইকুয়াল টু 1 জুল পার কুলম ওকে এটা আমি জানো গতিকে আমি জুল পার কুলম এককটো লিখিছো এতিয়া গোটেইখিনি আমি এতিয়া পূৰণ কৰি যেটো ভ্যালু হয় ইয়াতে আমি বহাই দিব লাগিব ইয়াতে পার কুলম আৰু কুলমটো ক্যান্সেল যাব ইয়াতে মোল আৰু পার মোলটো ক্যান্সেল যাব ওকে কেৱল বাকি থাকিব জুল আৰু আমি জানো গিবছ শক্তিৰ একক কি জুল কাৰণ গিবছ শক্তি এক প্ৰকাৰ শক্তি হয় আমি জানো শক্তিৰ একক জুল গতিকে ইয়াতে কি আহিব জুল আহিব এইখিনি 29647 আৰু 1.1 পূৰণ কৰিলে কিমান পাও 21227 জুল ওকে এইটো आंसर আহি গল -21227 জুল এতিয়া যদি আমি এইটো কিলো জুললৈ পৰিৱৰ্তন কৰো তেনেহলে কি 1000 দি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব -21227 ডিভাইডেড বাই 1000 কিলো জুল ওকে জুলটক যদি আমি কিলো জুললৈ পৰিৱৰ্তন কৰো আমি জানো 1 জুলত কি হয় 1000 জুলত 1 কিলো জুল হয় গতিকে জুলৰ পৰা কিলো জুললৈ লবলৈ হলে আমি কি কৰিব লাগিব 1000 দি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ওকে নিশ্চয় বুজি পাইছা এতিয়া ইয়াতে ডিভাইড কৰোতে 1 2 3 টা শূন্য আছে গতিকে 3 ঘৰ আগত দশমিক বহিব 1 2 3 মাইনাস 21.227 কিলো জুল ওকে মাইনাস 21.227 কিলো জুল এটো হৈছে আমাৰ आंसर গতিকে এই বিক্ৰিয়াটোৰ কাৰণে গিবছ শক্তিৰ পৰিৱৰ্তন কিমান পালো -21.227 কিলো জুল